মোৰ পুত্ৰ দ্বাৰা বুলি সততে চায় ওরা কিন্তু মুটপি করে যত কর্ম মানে স্থানে স্থানে মোর কথা শুনে বখনে ওরা নপাই বড় দুখে তাক গৃহস্থ ধর্মর মুহুর বচনে আকো জানা দি তোর আশ্রমর দুখে লাগো নপাই বড় তাক কর্ম করে মানে মনে মানি ঈশ্বর যেতিখনে মোৰ কথা শুনে ভক্তজন তাৰ হৃদয়ত মই যাওঁ তেতিক্ষণ নুগুচো সদায় মই সৰ্বক ঈশ্বৰ মুহুর পহন কীট বর্মত খাটকারে তাহার যাক পাইলে সংসারে নুবুজে নাহি গয় শোক মোহ নাহি গে হৰিষ ব্ৰহ্মানন্দ সুখে থাকে অসংখ্য বৰিষ ওরা পচে তখ গণে বাণী শুনি মাধৱৰ গীতাঞ্জলি ধৰি সিয়ে জুৰি লন্ত কৰ হৰি দৰ্শনে আতি হৈলা হৰষিত নয়নে লুটক জৰে তনু ৰোমাঞ্চিত আতি আনন্দিত ৰূপ তলুক বিস্ময় পরম আনন্দ মনে মিলিল হৃদয় প্রত্যেকে দেখিলা শংখ চক্র গদা পানি গদ গদ কৰি লীলা স্তুতি বাণী বৰ সুন্দৰ কথা কেইবাটাও দিছে যে সংসাৰখনত থাকিলে মায়া থাকিবই মোৰ পুত্ৰ মোৰ ভাৰ্যা মোৰ সম্পত্তি এটা স্বাভাৱিক কিন্তু এই মায়াৰ থাকাৰ পিছতো এজন ব্যক্তিয়ে ভগৱানৰ প্ৰিয় হৈ যাব পাৰে যদি সাধুৰ সংগত ভগৱানৰ কথা শুনি থাকে সংসাৰটো থাকিবই লাগিব ভগৱানক লগ পাব লাগে বুলি যে ঘৰ সংসাৰটো আমি এৰি দিব নালাগে কলি যুগত গৃহতে থাকিয়া নাম লৈ আমি লগ পাই যাম মানে ইয়াতে উল্লেখ কৰিছে কিন্তু মুত অৰ্পি কৰে কৰ্ম যত মানে স্থানে স্থানে মোৰ কথা শুনে সৰ্বক্ষণে দোকানলৈ গৈছে তাত বজি আছে বোলে ধুনীয়াকৈ এটা ক'ৰবাত বজি আছে ভাগৱত কথা ভাগৱতখনো শুনি আছে বজাৰখিনিও কৰিলে হয়নে গ্ৰাম্য কথাটো আপুনি নাই আপুনি গৈ থাকোঁতে দেখিলে গীতাখতত ভাগৱত চলি আছে আপোনাক মাতা নাই নিমন্ত্ৰণ কৰা নাই বা আপোনাৰ লং পেণ্ট পিন্ধি আছে ধুনীয়াকৈ শব্দটো আহি আছে অলপ সময় আপুনি শুনক
কোনখিনি কথা কৈছেনো ভাগৱতখন যেতিয়া আপোনালোকে একলতি দিব নিজাববীয়াকে আপোনালোকৰ বহুত কামত আহিব এইটো আপোনালোকক মই এটা পদ্ধতিটো বুজাই দিছোঁ আমি যে বিভিন্ন জাগালৈ যে ভাগৱতৰ ব্যাখ্যালৈ যাব মাতে যেতিয়া যাবতো লাগিবই কৰবাত 3 দিন ভাগৱত চলি আছে মোৰ পালত পৰিছে মাজতে এদিন ধৰি লৈছোঁ স্কুল কৰিছোঁ ঘৰলৈ গৈছোঁ গা ধুইছোঁ ভাগৱতলৈ গ'লো গৈ পাই মই বহিব লাগিব কাৰণ মোক ফোন কৰি আছে যে প্ৰভু আগত বহাজনে 5 ঘণ্টা বহিছে আপুনি ধুমধাম আহক মই সেই জেগাখিনি পোৱাৰ আগমুহূৰ্তত যেতিয়া গাড়ীখনৰ পৰা নামিছোঁ লাহেকে কাণখন পাতো পাঠাচাৰ্যই কি পঢ়ি আছে যদি প্ৰহ্লাদৰ কথা পঢ়িছে মই গম পাওঁ সপ্তম স্কন্ধ যদি অজামিলৰ কথা পঢ়ি আছে মই গম পালো এইটো ষষ্ঠ স্কন্ধ নাই বোলে অমৃত মন্থন এইটো অষ্টম স্কন্ধ নাই একদম পুতনা বধ কৰিছে কিহত পুতনা বধ ক'ত আছে দশম স্কন্ধ কথাবোৰ আমাক সকলোৱে জানে কিন্তু যেতিয়া আপুনি গোটেই শাস্ত্ৰখন অধ্যয়ন কৰিব শ্ৰদ্ধাৰে এবাৰতে হৈ যাব শ্ৰদ্ধাৰে যদি কৰে এবাৰতে ভগৱানে ভাগৱতখন হৃদয়ত দান কৰি দিয়ে তেতিয়া মই গৈ তাত ৰেফাৰেঞ্চ উলিয়াব লগা নহয় যোৱাৰ লগে লগে আসনত বহিলোঁ কোনোবাই সেৱা এভাগ ধৰি গামোচা এখন দিলে বা ক'লে ঘোষণা কৰিলে এতিয়া ব্যাখ্যা আৰম্ভ কৰক অমুকে দুখন ভাগৱত থাকিলে বাৰু বাচিলে যদি এখনে ভাগৱত থাকে জয় কৃষ্ণ পাঠাচাৰ্যজনে অফ কৰি থৈ দিছে দুটামান লাইন পঢ়ি এতিয়া ব্যাখ্যা কৰিব লাগিব আপুনি সন্মুখত কিন্তু ভাগৱত নাই যদি অধ্যয়ন কৰি তাক মনত ৰখা নাযায় ঠিক কেনেকৈ ব্যাখ্যা কৰা যাব যদি প্ৰহ্লাদ চৰিত্ৰৰ কথা ওলাই আছে মই যদি ওলটাকে অজামিলৰ কথা কৈ থাকোঁ মানুহখিনিয়ে গমে পাব এই আমাৰ ইয়াৰ কাম নহ'ব কৈ আছে এটা বুজি আছো এটা কৈ আছে এটা জয় কৃষ্ণ এই যে ইয়াত কি দিছে জানে ব্যক্তিজনে য'তেই নাযাওক যাবতো লাগিবই আমি ভ্ৰমণ কৰিব লাগিব কেতিয়াবা বিয়া খাব যাব লাগিব কেতিয়াবা স্কুলত যাব লাগিব কেতিয়াবা খেল চাব যাব লাগিব বজাৰ কৰিব লাগিব যাবতো লাগিবই য'ত ভাগৱত চলি আছে কোন খণ্ড চলিছে তাক শুনিবলৈ দিছে আৰু শ্ৰৱণ কৰিবলৈ দিছে এইটো যদি অভ্যাস কৰে আপোনালোকৰ লাভটো জানিব বিচাৰিছে নেকি লাভ এটা আছে এনেকৈ অনুসন্ধিৎসু ব্যক্তিসকলে স্থানে স্থানে ভক্তিৰে শ্ৰদ্ধাৰে যেতিয়াই তেতিয়া ভাগৱত শুনাৰ বিনিময়ত ভগৱানে তেওঁৰ হৃদয়ত গৈ খাৰা হৈ থাকে জয় কৃষ্ণ কিমান অপচন নিদিব ভগৱানে চাওক যিজনে সংসাৰ ধৰ্ম পালন কৰিও বিভিন্ন কামত ব্যস্ত থাকিও য'তেই মোৰ গুণানুকীৰ্তন হৈছে শ্ৰদ্ধাৰে শুনি আনন্দিত হ'ব সেইজনৰ হৃদয়ত মই নিগাজিকে থাকো জয় কৃষ্ণ আমাৰ কয় অমুকে কৈছে এইটো নহ'ব শ্ৰৱণ কীৰ্তন যাৰ অভ্যাস নচাৰন্ত হৰি আশী তাহাৰ পাশ শ্ৰৱণ কীৰ্তন যাৰ অভ্যাস হৈ আছে সেইজনৰ ওচৰলৈ ভগৱান গৈ তেওঁৰ ওচৰৰ পৰা আঁতৰি নাযায় কেৱলে মাত্ৰ মৰে কৰ্মক কৰি হৃদয়ে থাকিয়া বিদুৰ হৰি কেৱল ধনহে লাগে মায়াতহে ডুবি আছে সেইসকলৰ হৃদয়ত থকা ভগৱানেও দূৰলৈ যায় ইয়াক মোক ভাবিব সময় নাই কিয় ইয়াত বুজিব পাৰিছেনে একান্তে মৰে মাত্ৰ কৰ্মক কৰি হৃদয়ে থাকিয়া বিদুৰ হৰি ভগৱান আমাৰ লগত আছে যদি তেওঁক এবাৰো মাতিবলৈ কৰিবলৈ আপোনাৰ সময়ে নাই তেতিয়া আপোনাৰ আঁতৰৰ পৰা আঁতৰি যাবই এতিয়া কিছুমান মানুহৰ মোবাইল নাম্বাৰটো মোৰ এনেই আছে না কেতিয়াবা ফোন কৰিছে না কেতিয়াবা মই ডায়েল কৰিছোঁ সময় পালে মই ডিলিট কৰি দিওঁ কি দৰকাৰ বুজা হৈ থকাটো জয় কৃষ্ণ ইমান বছৰ ই স্পেচটো খাই আছে হয়নে ইমান সোপা মানুহে নাম্বাৰ ল'লে কোনোদিনে ফোন কৰা নাই সেইটো ফোন নাম্বাৰ মই ডিলিট কৰি বেলেগ এটা সোমোৱাই ভাল ভগৱানেও ভাবে ইয়াৰ হৃদয়তে ভগৱানটো আছে কোনোদিনে নামো লোৱা নাই চিন্তাও কৰা নাই শ্ৰৱণ কীৰ্তনো কৰা নাই আঁতৰি যোৱাই ভাল জয় বুজি পাইছে একান্তে মৰে মাত্ৰ কৰ্মক কৰি হৃদয়ে থাকিয়া বিদুৰ হৰি কিন্তু আৰু এচামে কি হ'ল কেনেবাকৈ ভক্তিৰ সোৱাদ পাই গ'ল
ভাগৱত শুনি ভাল পোৱা হৈ গ'ল, য'তে ত'তে শুনো হ'ল। শ্ৰৱণ কীৰ্তন যাৰ অভ্যাস নচাৰন্ত হৰি আহি তাহাৰ অপাস। হাই, ই ভাগৱত নাজানিব পাৰে, ই ডাঙৰ ভকত নহ'ব পাৰে, মোৰ কথা শুনিচোন বৰ আনন্দিত হয়, নাই ইয়াৰ লগতে মই থাকিম। কথা এটা কৈছোঁ, এজন মানুহৰ ৰেংক ধৰি লৈছে একে MA পাছ, কোনোবা এজনৰ একেবাৰে একে ডাউন লেভেল, কিন্তু সদায় মানুহজনে তাকে লগ পাই থাকে, কাম বাচি থাকে, অমুক তমুক অটত যায়, তেতিয়া সেইজনৰ ফোন নাম্বাৰটো অকণ খুজি পেলাই ল'ব নহয়, লাগিয়ে থাকে যেতিয়া, নহয় জানো? বুজিব পাৰিছেনে? শ্ৰৱণ কীৰ্তন কথাটো বুজিবৰ কাৰণে উদাহৰণটো দিছো। ইয়াত কি বুলি কৈছে চাওক, কিন্তু মুত অৰ্পি কৰে যত কৰ্ম মানে, স্থানে স্থানে মূৰ কথা শুনে সৰ্বক্ষণে। ভাগৱতৰ কথা আছে, কোনটো খণ্ড পঢ়িছে? তেনেকুৱা যিসকল প্ৰিয় ব্যক্তি, নপাৱে দুখে তাক গৃহস্থ ধৰ্মৰ, মুহুৰ বচনে আকৌ জানা দিহতৰ হে দশ পচেত। তাক গৃহস্থলী ধৰ্মত থাকোঁতেও সংসাৰৰ পাপে আৰু মায়াই তেওঁক চুব নোৱাৰে। যেতিক্ষণে মূৰ কথা শুনে ভক্তজন, তাৰ হৃদয় মই যাওঁ তেতিক্ষণ। এতিয়া কৰ্ণপথে ভকতৰ ইয়াত প্ৰৱেশ কৰে, আপুনি শ্ৰৱণ কৰি আছে, আপোনাৰ হৃদয়ত ভগৱান থিতাপি হৈ গ'ল, কিন্তু আপুনি যদি সেই শ্ৰৱণ কৰাৰ সময়ত তামোলৰ একেবাৰে বটাটো লৈ, উদাহৰণটো দিছোঁ মই, পেঘেনিয়ে থাকি গোটেই চুনে চাধাই গিলি দিছে, ভগৱানে কষ্ট কিন্তু পাবই, খাটাং। সেইকাৰণে আমাৰ ফালে ভাগৱত শ্ৰৱণ কীৰ্তনৰ স্থলীত তামোলখনো আমাৰ ফালে কি কৰা নাযায়, এলট কৰা নাযায়। গতিকে খন্তেক সময় কৃষ্ণ কথা শুনিলেই হ'ল। বুজি পাইছেনে? এই কথাবোৰ ইয়াত দিয়া আছে, কৈছে যে আপুনি একান্ত মনে শুনিছে, ভগৱান গৈ আপোনাৰ হৃদয়ত বিৰাজ, কিন্তু তেওঁক যদি অশান্তি কৰি থকা যায় তেতিয়া অসুবিধা হ'ব নহয়। বুজি পাইছে? সেইকাৰণে একেবাৰে নিস্পৃহ হৈ শ্ৰদ্ধাৱান ভাৱে শ্ৰৱণ কৰাটোৱে শ্ৰেষ্ঠ। অৱশেষত কি হ'ব? নুগুচো সদায় মই সৰ্বজ্ঞ ঈশ্বৰ, মুহুৰ প্ৰসাদে কিত কিত হুৱে নৰ। যিজনে পানী পৰ্যন্ত পান নকৰাকৈ ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰে, সেইজনক প্ৰভু ভগৱন্তই প্ৰসাদ ৰূপে কৃপা কৰে। আৰু অৱশেষত তেনেকুৱা ভক্তক ভগৱন্তই বোলে দৰ্শন দিয়ে। জয় কৃষ্ণ। কৈছে ব্ৰহ্মত সাক্ষাৎকাৰে হয় তাহাৰ, যাক পাইলে সংসাৰে নোপোজে আৰু বাৰ। কিমান মেথড দিছে দেখিছে? ভগৱানে মেথড দিছে, নিজক তেওঁক লগ পোৱাৰ পদ্ধতি। আমাৰ এতিয়া ভাগৱত চলি থকা মাজতে একদম চাহ অমুক তমুক, কেতিয়াবা দুখেই লাগে কিছুমান জেগাত যাওঁতে, কিয় বোলো আজি ভাগৱতলৈ আহিলো, ভাগৱত চলি আছে, গৃহস্থই কৈছে ভকতে কষ্ট পাব নহয়, 3 ঘণ্টা নাখালেইনো গণ্ডগোল, পিছত মাহ প্ৰসাদ খামেই, গধুৰটো থাকিবই, হয়নে? আকৌ মাজতেনো দুবাৰ চাহ দিয়া, কি দৰকাৰ পৰিলো। জয় কৃষ্ণ। এইখিনি সময়ত মই ব্যাখ্যা নকৰো, পাঠক কৈ থাকিব দিওঁ, কৈ থাকো। সৰু কথা হয়নে? দুজন মানে সমস্যাত নাখাওঁ বুলিও ক'ব নোৱাৰে, মনটো আছে, ঠাণ্ডাত চাহ একাপ পাইছে, ভালে হৈছে। এতিয়া সন্মুখতে ভাগৱতে এজনে ব্যাখ্যা কৰি আছে, খাবও টান পাইছে, চাহ চেঁচা হৈ গৈছে, আকৌ ক'ব লাগে, ক'ব উপায়টো নাই। লয় সেইটো উপায় নাপায়, কথাটো কোৱা যায়। তো গৃহস্থই কথা এটা কৈছো, যিখিনি সময় শুনা যায়, সাধাৰণতে ভাগৱতক সম্পূৰ্ণ কনচেন্ট্ৰেট আমি হ'ব পাৰোঁ 3 আৱাৰ্ছ, 3 ঘণ্টা। 3 ঘণ্টা আগত আপুনি ভাগৱত পাতিছে 11টা বজাৰ পৰা, মানুহখিনিক মাতক 10টা বজাত, 1 ঘণ্টাত আপুনি চাহ পান কৰাই লওক, 11টাত বহাই দিয়ক, 2টা বজালৈ শুনক, নিউট্ৰেল হয়নে বাৰু? নিউট্ৰেল এইখিনি সময়ত খোৱা বোৱা ব্যৱস্থা কৰিব লাগে। শ্ৰৱণ কীৰ্তন হ'ল, 2টা বাজিল, হৰি হৰাম সামৰিলে, আপোনাৰ কি কি শুশ্ৰূষা কৰিব আছে ঠেলিব নোৱাৰাকৈ দি থাকক, কি অসুবিধা আছে? কিন্তু সমস্যা আছে, এই মাজতে যে চাহ, হাত ধুবলৈ, আকৌ জোঠা ধুবলৈ চৰিয়াটো, আকৌ পানী দিয়া, আকৌ তাৰপিছতে মুখখন মিঠা মিঠা লাগিছে কা, আকৌ এবাৰ তামোলৰ বটাটো, এইবিলাক অসুবিধাজনক কথা। ইয়াত ভগৱন্তই কি কৈছে? একান্ত মনে মোৰ কথা শুনিছে,
মই হৃদয়ত গৈ তেওঁৰ থিতাপি হৈছোঁ। তেওঁ মনতে লাহে লাহে কাম ক্ৰোধ লোভ মোৰ এৰি গৈ আছে। অৱশেষত মই তেওঁ হৃদয়ত দৰ্শন দিম। পদ্ধতিটো চাওকচোন বাৰু। তাৰমানে আমি ভাগৱতে যিটো কৰি গৈ আছে, আমি তাৰ কিছুমান বিপৰীত প্ৰতিক্ৰিয়া কৰিছোঁ। এইবিলাক ভাগৱতৰ অনুষ্ঠানৰ কাৰণে কথাটো কোৱা হৈছে। কৈছে ব্ৰহ্মক সাক্ষাৎকাৰ হোৱা তাহাৰ, যাক পাৰিলে সংসাৰত নোপোজে আৰু বাৰ। এইদৰে দশ প্ৰচেতকগণে প্ৰভু ভগৱন্তক দৰ্শন কৰি কান্দি গৈছে। এইকাৰণে কান্দিছে আনন্দত। হে প্ৰভু, ইমান দিন ঘোৰ তপস্যা কৰি আজি তোমাক দৰ্শন পালো, জীৱন সাৰ্থক হ'ল। হৰি দৰ্শনে আতি ভৈলা হৰক্ষিত, নয়নে লোতক জৰে তনু ৰোমাঞ্চিত। আৰু অতি আনন্দ মনেৰে প্ৰভু ভগৱন্তক স্তুতি কৰা আৰম্ভ কৰিছে। প্ৰাৰ্থনাটো আমি সকলোৱে কৰোঁ। সেই প্ৰাৰ্থনাবোৰৰ ভাল ভাল প্ৰাৰ্থনাবোৰ যিমান পাৰে আওৰাই থাকিব। আপোনালোকক মই আৰু এটা কথা মই জনাই এই সুযোগত, বহু ব্যক্তিয়ে কয় স্মৃতি শক্তিটোৱে আজিকালি মোক কাম নকৰে। সেইটো ধাৰণাটো ভুল হৈ আছে। আপুনি যেতিয়া সঁচা অৰ্থত ভকত হৈ যাব, আপোনাৰ দুটা বস্তু বৃদ্ধি পাব। স্মৃতি শক্তি বৃদ্ধি পাব আৰু কিতাপ পঢ়া আগ্ৰহটো আহি যাব। জয় কৃষ্ণ। কিছুমান ব্যক্তিয়ে স্কুলৰ দেওনা পাৰ হোৱাৰ পিছত আৰু কিতাপ নপঢ়ে। এই পঢ়ি পঢ়ি এলাহ লাগিল, গোটেই চাকৰি জীৱনটো লিখা লিখি কিবা কিবি কৰিয়ে গ'ল। কিন্তু এতিয়া মই তেওঁলোক কিতাপ নপঢ়া মানুহক মই দেখিছোঁ, তেওঁলোকৰ টেবুলত ভাগৱতৰ ভাঙনি, গীতাৰ ভাঙনি, নামঘোষা দাম লাগিছে। মই সুধো যে আপুনি এইবোৰ কেনেকৈ গোটাইছে? বোলে ৰস পোৱা আৰম্ভ কৰিছোঁ। ৰসাল গ্ৰন্থখন পঢ়িবলৈ এলাহ নালাগে। যিখন গ্ৰন্থই মোৰ জীৱন সলনি কৰিব, মোক প্ৰকৃত মানুহ বনাব, সেইখন গ্ৰন্থৰ প্ৰতি চাপটো বেছি আছে। আপোনালোকৰ চাপ আছে কাৰণেতো আজি 4 বছৰ অহা যোৱা কৰি আছে আপোনালোকে, নাই জানো? ইয়াত যদি কিবা ৰস নোলালেহেঁতেন, পাৰিলেহেঁতেন নেকি আমাৰ সভাপতি আৰু ছেক্ৰেটাৰীয়ে মাতি আনিবলৈ আপোনালোকক? জয় কৃষ্ণ। আপোনালোকে ৰস পাইছে? আপোনালোকে গোটেইখন, দুজন মানেতো মোক কৈছে, অ' প্ৰভু এইখন কেতিয়া শেষ হ'বগৈ? তেনে গোটেইখন একেউহে গিলি পেলাব মন আছে। তাৰমানে দুজন মানে সুধিছে, কাৰণ এইখন সপ্তাহত এদিন 2 পৃষ্ঠাকে পঢ়োঁতে পঢ়োঁতে কিমান বছৰ লাগিব ক'ব নোৱাৰি। হেঁপাহটোতো আছেই, গম পাইছেনে? সেইকাৰণে মই নিজে সকলোকে অনুৰোধ কৰি থাকোঁ, ভাগৱতৰ এই পদ ভাগৱত কিনি আনি আপোনালোকে পঢ়ি আহক। আজি যিখিনি ওলাব ঘৰত পঢ়ি আহিব। জানিবই না দশ প্ৰচেতকৰ কথা ওলাই আছে। ঘৰত পঢ়ি আহক, ইয়াত শুনক, আকৌ ইয়াৰ পৰা গৈ চাওক। বুজি পাইছে? পাৰ্মানেণ্ট হৈ যাব। কিমান বাৰ হ'ব? 3 বাৰ হ'ব। আপুনি এক লুটি মাৰি থৈছে, আপুনি গম পাই গৈছে আমি কোনখিনি চলি আছে, যে দশ প্ৰচেতক বিষ্ণু বৰা। আপোনাৰ কিতাপখনত আপুনি চাই লওক, পঢ়ি আহক। দেওবাৰে 1 ঘণ্টা পঢ়ক, ভাগৱত শুনক। এইখিনি কথা আলোচনা হ'লে নে ঘৰত আকৌ পিছদিনাখন চাওক। আপোনাৰ মগজুত পাৰ্মানেণ্ট হৈ যাব, ভাগৱত হৃদয়ত আহি যাব। দেৱৰো পূজিত যিটো হৰিত ভকত, সেহি জনে জানিবা উত্তম ভাগৱত। এইখন ভাগৱত ভগৱানৰ বাংময় মূৰ্তি স্থিৰ হৈ আছে, আখৰ হৈ আছে। আপুনি যিদিনাখন আপোনাৰ হৃদয়লৈ ভাগৱতখন যাব, আপুনি ভাগৱতৰ আগত এটা শব্দ হ'ব, উত্তম ভাগৱত। দেৱতাবিলাকে আপোনাক পূজা কৰি থাকিব। বুজিব পাৰিছে? দেৱৰো পূজিত যিটো হৰিত ভকত, সেহি জনে জানিবা উত্তম ভাগৱত। আপুনি উত্তম ভাগৱত হৈ যাব, চলন্ত ভাগৱত হৈ যাব। নামঘৰলৈ গ'লেহে, ভাগৱতলৈ গ'লেহে ভাগৱতখন দেখা যায়। আপুনি এখন চলন্ত ভাগৱত হ'ব। আপুনি যিফালে যাব সকলো কীট পতংগ পুণ্যৱান হৈ যাব। আপোনাৰ বাক্যই, আপোনাৰ দৰ্শনে পাপ নাশ কৰি দিব। বুজিব পাৰিছে? নিজক ভাগৱত বনাওক। সেইটোৱেই জীৱনৰ চূড়ান্ত ছাকচেছ, কৃতকাৰ্যতা। যে মই এজন ভাল ব্যক্তি হ'ম, প্ৰথম স্তৰত মই এজন ভাল ভক্ত হ'ম, মই এজন উত্তম ভাগৱত হ'ম। এয়া হোৱা উচিত
ভাগৱত শ্ৰৱণৰ ভক্তসকলৰ জীৱনৰ লক্ষ্য। আহক দশপচেতকে প্ৰভু ভগৱন্তক সাক্ষাৎ দৰ্শন কৰি কি বুলি প্ৰাৰ্থনা কৰি কৃষ্ণক আনন্দিত কৰিছিল পদবন্ধে দিয়া আছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।